First question: which word would be the last in a standard English dictionary? ডিকশ্যনাৰী মতে আমাৰ কোনটো ইয়াৰে একদম লাষ্টত আহিব, আটাইতকৈ লাষ্টত আহিব। ইয়াতে যদি আমি চাবলৈ যাওঁ, ফাৰ্ষ্ট আটাইকেইটা চাৰিটাৰে ফাৰ্ষ্টত এম আছে, তাৰপাছত এ আছে, তাৰপাছততো আমি চাব লাগিব তাৰপাছত কি আছে, জি আছে। এ নম্বৰটোত জি আছে, বি নম্বৰত জি আছে, চি নম্বৰত টি আছে আৰু ডি নম্বৰত আৰ আছে। তো আমি লাষ্টত কোনটো পাওঁ, জি আগত পাওঁ, তাৰপাছত আমি আৰ পাওঁ, আৰ এছ টি, টি লাষ্টত পাওঁ। গতিকে আমি গমেই পালোঁ টিটো লাষ্টত, তাৰ মানে অপশ্যন চি শুদ্ধ উত্তৰ হ'ব। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, মেটাৰনেল। মেটাৰনেল ইংলিছ ডিকশ্যনাৰীত লাষ্টত আহে। নেক্সট চেম কুৱেশ্যন, ইয়াতো আমাৰ ইংলিছৰ ডিকশ্যনাৰীৰ পৰা ওলাব লাগে। তো ইয়াতে আপোনালোকে যদি চাবলৈ যায়, ইয়াতে ফাৰ্ষ্ট আখৰটো কি আছে, অ' আৰু তাৰপাছত আছে এছ, অষ্ট্ৰিচৰ অ' এছ, তাৰপাছত আছে অ' ডাব্লিউ, তাৰপিছত আছে অ' এক্স, তাৰপিছত আছে অ' এন। তো ইয়াৰে আপোনালোকে অ'টো চব ছেইম আছে, কিন্তু ইয়াতে ছেকেণ্ডটো চাওক, আটাইতকৈ লাষ্টত কোনটো আহে, এছ, ডাব্লিউ, এক্স, এন, ইয়াৰে ভিতৰত আটাইতকৈ লাষ্টত আহে এক্স আহে, কাৰণ এছৰ পাছত আহে টি, টি ইউ ভি ডাব্লিউ, ডাব্লিউ আহে, তাৰপাছতহে এক্স আহে। গতিকে এক্স আটাইতকৈ লাষ্টত আহে, গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, অক্সফৰ্ড। ইয়াৰে শুদ্ধটো অপশ্যন চি, অক্সফৰ্ড। নেক্সট, which of the following words cannot be formed using the letters of the word construction? এই কনষ্ট্ৰাকশ্যনটো, এই যে ৱৰ্ডটো লিখা আছে কনষ্ট্ৰাকশ্যন, এই ৱৰ্ডটোৰ দ্বাৰা কোনটো তলৰ কোনটো আখৰ, কোনটো ৱৰ্ড মিল নাখায়, কেন নট বি ফৰ্মেট, কোনটো আখৰ মিল নাখায়। তো কনষ্ট্ৰাকশ্যনত চাওক, কনষ্ট্ৰাকশ্যনৰ পৰা আমি এছ ল'ব পাৰোঁ, তাৰপিছত ইউ কনষ্ট্ৰাকশ্যনত আছে, চি আছে, টি আছে, আই আছে, অ' আছে, এন আছে। অপশ্যন এটো ঠিকেই আছে, অপশ্যন এটো কনষ্ট্ৰাকশ্যনৰ পৰা আমি ল'ব পাৰোঁ, কাৰণ এই অপশ্যন এত যিকেইটা আখৰ আছে সেইকেইটা কনষ্ট্ৰাকশ্যনতো সেইকেইটা আখৰ আছে। তাৰপিছত বিটো চাওঁ আমি, কইন্সৰো গোটেইকেইটা কনষ্ট্ৰাকশ্যনত আছে। আৰু চিটো যদি চাওঁ আমি, চি আছে, এ নাই। চাওক আপোনালোকে চাওক, ভালদৰে চাওক, কনষ্ট্ৰাকশ্যনত এই যে চি এ আছে, এটো কনষ্ট্ৰাকশ্যনত নাই। তো আমি শুদ্ধটো পাই গ'লোঁ। ইয়াৰে শুদ্ধটো অপশ্যন চি, কশ্যন। অপশ্যন চি কাৰেক্ট হয়, কাৰণ অপশ্যন চিত যিটো কশ্যন ৱৰ্ড আছে, এই কশ্যন ৱৰ্ডটো আমি কনষ্ট্ৰাকশ্যনৰ পৰা ল'ব নোৱাৰোঁ, কাৰণ তাতে এটো নাই। ইয়াৰ শুদ্ধটো অপশ্যন চি, কশ্যন। নেক্সট চেম কুৱেশ্যন, এইবাৰ আহিলে আমাৰ ৱৰ্ডটো কি হয়, এইবাৰ এডুকেশ্যনেল। এইবাৰ আহিলে আমাৰ এডুকেশ্যনেল ৱৰ্ডটো, এই ৱৰ্ডটোৰ পৰা আমি তলৰ কোনকেইটা মিল নাখায়। তো প্ৰথমটো আমি চাওঁ, প্ৰথমটোত আছে নেশ্যনেল। নেশ্যনেলৰ এন আছে, এ আছে, টি আছে, আই আছে, অ' আছে, এন। দুটা এনটো নাই, চাওক এন এটাই আছে নেশ্যনেলত, কিন্তু এডুকেশ্যনত এটাই এন আছে। কিন্তু নেশ্যনেলত আছে দুটা এন, কিন্তু এডুকেশ্যনেলত দুটা এন নাই। তো ইয়াৰে শুদ্ধটো আমি দেখিয়ে পাই গ'লোঁ যে ইয়াৰে শুদ্ধটো অপশ্যন এ হ'ব। নেশ্যনেল এই শব্দটো এডুকেশ্যনৰ পৰা মিল নাখায়, তাৰ পৰা আমি ওলাব নোৱাৰোঁ, বনাব নোৱাৰোঁ। গতিকে ইয়াৰ শুদ্ধটো অপশ্যন এ, নেশ্যনেল। হুইচ অপশ্যন ইজ চিমিলাৰ টু, ইয়াৰ কোনটো অপশ্যন চিমিলাৰ হ'ব, ইয়াৰ লগত মিল খাব, কাৰ, গেৰেজ। কাৰৰ লগত কি মিল খাই আছে, গেৰেজ মিল খাই আছে। মানে কাৰ বেয়া হ'লে ক'ত যায়, গেৰেজত ঠিক কৰিব যায়, ঠিক আছে। তাৰপাছত আহে ট্ৰেইন। ট্ৰেইনৰ লগত কি হ'ব, ট্ৰেইনৰ লগত চোৰ নহয়, এয়াৰপৰ্ট নহয়, ফুটপাথ নহয়, য়াৰ্ড হ'ব। কাৰণ ট্ৰেইনৰ যেতিয়া মেৰামতি কৰিবলৈ যায় তেতিয়া য়াৰ্ডত ঠিক কৰে। গতিকে ইয়াৰে আমাৰ কি হ'ব, অপশ্যন ডি কাৰেক্ট এনচাৰ। কাৰৰ যদি গেৰেজৰ লগত মিল আছে, তে ট্ৰেইনৰ মিল থাকিব য়াৰ্ডৰ লগত। ট্ৰেইনৰ লগত কি মিল হ'ব, অপশ্যন ডি কাৰেক্ট, য়াৰ্ড। ট্ৰেইন, য়াৰ্ড। হুইচ অপশ্যন ইজ চিমিলাৰ টু টাইগাৰ, কাব। টাইগাৰ বাঘৰ সন্তানক কাব কয়, বাঘৰ পোৱালি কি কয়, কাব বুলি কয়। তাৰপাছত কি আছে, ডগৰ পোৱালি কি বুলি কয়, ডগৰ পোৱালিক এনিমেল বুলিতো নকয়, পোৱালিক পেট বুলিও নকয়, হাউচ বুলিও নকয়, কিন্তু অপশ্যন চি কাৰেক্ট হয়, পাপ্পি। ডগৰ পোৱালিক পাপ্পি বুলি কয়, এইটো কিন্তু হয়, মিল খাই আছে। গতিকে আমি জানিলোঁ ইয়াৰ শুদ্ধটো অপশ্যন চি, পাপ্পি। টাইগাৰৰ পোৱালিক কাব কয়, গতিকে ডগৰ পোৱালিক কি ক'ব, পাপ্পি ক'ব। গতিকে ইয়াতে কি মিল খাই আছে, পাপ্পিটো মিল খাই আছে, ডগৰ পোৱালিক পাপ্পি ক'ব। ইয়াৰ শুদ্ধটো অপশ্যন চি, পাপ্পি। Find a pair which follows the same relationship as the given pair. এই পেয়াৰটোৰ লগত তলৰ কোনটো পেয়াৰ মিল খাই আছে, ইয়াতে যেনেকুৱা ধৰণৰ মিল খাই আছে, তলৰ কোনটো পেয়াৰৰ লগত মিল খাই আছে চাব দিছে। তো ইয়াতে কি আছে, মাইনাৰ কুৱেৰি। মাইনাৰ মানে কি হয় জানে, মাইনাৰ মানে য'ত কয়লাৰ খাদানবিলাকত
সাধনবিলাকত য'ত কাম কৰে সেই কাম কৰা ব্যক্তিসকলক কি কয় মাইনাৰ কয় মানে মাইন্সবিলাক যে ওলায় তো সেইবিলাকক কয় মাইনাৰ তো মাইনাৰ ওলোৱা জাগাখিনি কি কয় কোৱেৰি বুলি কোৱা হয় তো আমাৰ পাবজি খেলা যিবিলাক ষ্টুডেণ্ট আছে পাবজি খেলা ষ্টুডেণ্টবিলাকে নিশ্চয় গম পাব এৰেংগেলৰ মেপখনত কোৱেৰি নামৰ এখন ঠাই আছে তো তাতে যেনেকুৱা ধৰণৰ ঠাই আছে তাতে মাইন্সৰ কাম কৰে সেইকাৰণে তাতে সেনেকুৱা ধৰণৰ ঠাইখন সেনেকুৱা হয় তো কোৱেৰি নামৰ তাতে এখন ঠাই আছে পাবজি খেলা ষ্টুডেণ্টবিলাকে নিশ্চয় গম পাব তো মাইনাৰৰ ঠাইখিনি কি কয় কোৱেৰি বুলি কোৱা হয় তো ঠিক তেনেদৰে কি বুলি কোৱা হ'ব পয়েটৰ ইয়াতে কি আছে অপশ্যনকেইটা আমি চাওঁ পয়েট ছনেট কবিতা যোনে লিখে তাক পয়েট বুলি কোৱা হয় আৰু ছনেট কাক কোৱা হয় 14 শাৰীৰ 14 লাইনৰ যোনবিলাক পয়েম লিখা হয় সেইবিলাক পয়েমক ছনেট বুলি কোৱা হয় তো পয়েট আৰু ছনেটৰ মাজত তেনেকুৱা ধৰণৰ মিল হোৱা নাই আৰু ইয়াতে দিছে য'ত কাম কৰা সকলে য'ত কাম কৰে সেইখিনি জাগা কি কোৱা হয় এনেকুৱা ধৰণৰ মিল খাইছে কাৰণ মাইনাৰ আৰু কোৱেৰি মাইনাৰবিলাকে য'ত কাম কৰে সেইখিনি জাগা কোৱেৰি কয় তেনেকুৱা ধৰণৰ তো পয়েটে য'ত কাম কৰে মানে পয়েটে য'ত কবিতা লিখিটো পয়েমহে ক'ব ছনেটটো নক'ব তো এইটো মিল নাখায় পেইণ্টাৰে ব্ৰাছৰ দ্বাৰা পেইণ্ট কৰে তো এইটো মিল নাখায় কাৰ্পেণ্টাৰে শ্ব'ৰ দ্বাৰাই মানে পাটনাবিলাক কাটে তো এইটো মিল নাখায় নেক্সট আছে আমাৰ স্কাল্পটাৰ এটেলিয়াৰ এইটো বস্তুটো মিল খাই আছে চাওক স্কাল্পটাৰ কাক কোৱা হয় যোনে মূৰ্তি বনোৱাসকলক স্কাল্পটাৰ কোৱা হয় আৰু এটেলিয়াৰ কাক কোৱা হয় যোনবিলাক লোকে মূৰ্তি বনায় সেইখিনি জাগাক এটেলিয়াৰ বুলি কোৱা হয় গতিকে এই বস্তুটো মিল খাই আছে স্কাল্পটাৰে য'ত কাম কৰে সেইখিনি জাগাক এটেলিয়াৰ বুলি কোৱা হয় গতিকে এই বস্তু মিল খাই আছে তো ইয়াতে শুদ্ধ হ'ব অপশ্যন ডি কাৰেক্ট অপশ্যন ইয়াতে শুদ্ধ অপশ্যন ডি স্কাল্পটাৰ এটেলিয়াৰ নেক্সট ইয়াতে আমাৰ এণ্টনিম ওলাব দিছে কাৰ বিপৰীত শব্দ বিউটিফুলৰ বিপৰীত শব্দ ওলাব দিছে তো ইয়াতে আমি চাওঁ বিউটিফুলৰ বিপৰীত কি হ'ব ইয়াতে আণ্ডাৰফুল নহয় গ্ৰেচফুল নহয় আগলি হ'ব হেণ্ডচাম নহয় তো আমি গম পালোঁ আণ্ডাৰফুল গ্ৰেচফুল হেণ্ডচাম গোটেইকেইটা সৌন্দৰ্যৰ কথাই কৈছে মানে ধুনীয়া লগাৰ কথাই কৈছে বিউটিফুল মানে ধুনীয়া আৰু বাকীকেইটা সেই ধুনীয়াৰ কথা কৈছে কিন্তু অপশ্যন চিটো হ'ল আগলি মানে সেইটো হ'ল বেয়া দেখা তো বিউটিফুলৰ একদম অপজিট পৰি যায় বিউটিফুলৰ একদম বিপৰীত কি হয় আগলি হৈ যায় তো ইয়াৰ শুদ্ধ অপশ্যন চি আগলি বিউটিফুলৰ অপজিট কি আগলি নেক্সট সেম কুৱেশ্যন এইবাৰ আমাৰ কাৰ অপজিট ওলাব দিছে মাইটিৰ অপজিট ওলাব দিছে তো মাইটি মানে হৈছে শক্তিশালী তো শক্তিশালীৰ বিপৰীত কি হ'ব ফ'ৰ্চফুল মানে ফ'ৰ্চ বুলি কওঁতে গম পাইছে ফ'ৰ্চ মানে শক্তি গতিকে এইটো নহ'বই ফ'ৰ্চফুল মানে হ'ল আপোনাৰ জোৰকৈ কৰা কামটো সেইটো হ'ল ফ'ৰ্চফুল এইটো নহ'ব উইক মানে হ'ল দুৰ্বল তো এইটো হ'ব পাৰে তলতো আমি চাই লওঁ টাফ মানে হ'ল কঠিন আৰু হাউদি মানে হৈছে আপোনাৰ অহংকাৰী গতিকে এইটো মিল নাখায় মাইটি শক্তিশালীৰ অপজিট কি হ'ব উইক হ'ব শক্তিশালীৰ অপজিট কি দুৰ্বল তো ইয়াৰ কি হ'ব শুদ্ধ অপশ্যন বি উইক মাইটিৰ অপজিট কি উইক নেক্সট এইবাৰ আহিল আমাৰ কাৰ অপজিট ওলাব দিছে লাষ্টৰ অপজিট ওলাব দিছে শেষৰ অপজিট ওলাব দিছে লাষ্ট তো আমি লাষ্ট মানে গমেই পাওঁ শেষ তো আমি অপশ্যনকেইটা চাই লওঁ এণ্ড মানেতো শেষেই ই অপজিট নাই ই চিননিমছেই হৈ গ'ল তাৰপিছত গ্ৰ' মানে হ'ল আৰম্ভণি তাৰপিছত ডিমিছ ইও শেষ ফিনিছো শেষ মানে ইয়াৰে গোটেইকেইটা চিননিমছে আছে অকল অপশ্যন বিটোৱে হ'ল ইয়াৰ এণ্টনিম তো লাষ্টৰ বিপৰীত শব্দ কি হৈছে লাষ্ট মানে শেষ গ্ৰ' মানে আৰম্ভ কৰা তো ইয়াৰ শুদ্ধ অপশ্যন বি গ্ৰ' লাষ্টৰ অপজিট কি হ'ব লাষ্টৰ এণ্টনিম কি হ'ব গ্ৰ' নেক্সট এইবাৰ আমাক চিননিম ওলাব দিছে কাৰ সমৰ্থক শব্দ ওলাব দিছে ডিফাৰ তো ডিফাৰ মানে কি হয় আমি আগত সেইটো জানি লওঁ ডিফাৰ মানে হৈছে পলম কৰা মানে দেৰি কৰা তো ইনডিফাৰেণ্ট অপশ্যনকেইটা আমি চাই লওঁ ইনডিফাৰেণ্টটো নহয়েই আৰু ডিফি মানে হৈছে কিবা এটা বস্তু ইগন'ৰ কৰা সেইটোক ডিফি বুলি কোৱা হয় কিবা এটা বস্তুক ইগন'ৰ কৰা বা অৱহেলা কৰা সেইটোক ডিফি বুলি কোৱা হয় আৰু ডিফিটো নহ'বই চিননিমছ আৰু চিটো হৈছে ডিফাৰ মানে হৈছে কিবা এটা বস্তুক পৃথক কৰা সেইটোক ডিফাৰ বুলি কোৱা হয় তো পৃথক কৰাও নহ'ব ইয়াতে আছে পলম কৰা এইটো আৰু ক'ত আৰু পৃথক কৰা নহ'ব মিলে নাখায় তো ইয়াতে আছে কি অপশ্যন ডিত আছে পষ্টপন মানে হ'ল মানে দেৰি কৰা পিছুৱাই কিবা এটা বস্তু পষ্টপন কৰে আমাৰ যেনেকৈ এক্সামবিলাক পষ্টপন কৰে তো দেৰি কৰে ন পিছুৱাই লৈ যায় নে পাছলৈকে তো গতিকে ইয়াতে শুদ্ধটো কি হ'ব অপশ্যন ডি পষ্টপন
ডিফাৰ মানে হৈছে পলম কৰা আৰু পষ্টপন মানে হৈছে পলম কৰাই তো মিল খাই আছে তো ইয়াৰ শুদ্ধটো অপশ্যন ডি পষ্টপন নেক্সট এবাৰ আমাৰ কাৰ সমৰ্থক শব্দ ওলাব দিছে এবাণ্ডন এবাণ্ডনৰ সমৰ্থক শব্দ ওলাব দিছে তো এবাণ্ডন মানে কি হয় এবাণ্ডন মানে হৈছে ত্যাগ কৰা পৰিত্যাগ কৰা বা ত্যাগ কৰা এবাণ্ডন মানে হৈছে ত্যাগ কৰা কিবা এটা বস্তু বা কিবা এটা ত্যাগ কৰা তো ইয়াৰে আমি চাম ফৰচেক মানে হৈছে ত্যাগ কৰা এইটো মিল খাই আছে বাকি চাই লওঁ কিপ মানে হৈছে ৰখা চেৰিছ মানে হৈছে আপোনাৰ পচন আহাৰ কিবা এটা বস্তু আৰু এনলাৰ্জ মানে হৈছে আকাৰ বাঢ়াই দিয়া এনলাৰ্জ লাৰ্জ বস্তু এটা এনলাৰ্জ হৈছে আকাৰ বাঢ়ি গৈছে তো সেইটো আৰু তো ইয়াতে কোনোকেইটা মিল নাখায় ইয়াতে এটাই মিল খাই আছে ফৰচেকটো মিল খাই আছে কাৰণ এবাণ্ডন মানে হৈছে পৰিত্যাগ কৰা বা ত্যাগ কৰা আৰু ফৰচেক মানে হৈছে ত্যাগ কৰা তো ইয়াৰে শুদ্ধটো কি হ'ব ইয়াৰে শুদ্ধটো অপশ্যন এ ফৰচেক এবাণ্ডনৰ সমৰ্থক শব্দ হৈছে ফৰচেক ইয়াৰ শুদ্ধটো অপশ্যন এ ফৰচেক নেক্সট এবাৰ কাৰ সমৰ্থক শব্দ এবাৰ কেঞ্চেলৰ সমৰ্থক শব্দ এবাৰ আহিল কেঞ্চেলৰ সমৰ্থক শব্দ তো কেঞ্চেলৰ চিনোনিমছ কি হ'ব কেঞ্চেলৰ চিনোনিমছ হ'ব আমি যদি চাওঁ এবলিছ মানেও হৈছে কেঞ্চেলৰ দৰে কিবা এটা বস্তু বাতিল কৰি দিয়াটোক সেইটোকে কয় এবলিছ আৰু এপ্ৰুভ মানে হৈছে কিবা এটা বস্তু এপ্ৰুভ কৰি দিয়া তো এইটো মানে ভাল কামলৈকে হৈ গৈছে এপ্ৰুভ কৰি দিয়া এলাও মানে হৈছে আপোনাৰ এলাও কৰা কিবা এটা বস্তু এলাও কৰা আৰু ব্ৰেক মানে হৈছে ভাঙা তো ইয়াৰে এটাও মিল খোৱা নাই কেঞ্চেলৰ লগত এটাই মিল খাই আছে ইয়াৰে শুদ্ধটো অপশ্যন এ এবলিছ কেঞ্চেল মানে হৈছে কিবা এটা বস্তু বাতিল কৰা আৰু এবলিছ মানে হৈছে কিবা এটা বস্তু বাতিল কৰা তো ইয়াৰে শুদ্ধটো অপশ্যন এ এবলিছ নেক্সট গিভ ওৱান ছাবস্ক্ৰিপশ্যন ফৰ এ হেটাৰ অফ নলেজ এণ্ড লাৰ্ণিং এইটো কি হয় আমাৰ ওৱান ৱৰ্ড ছাবস্ক্ৰিপশ্যন হয় মানে এটা শব্দত প্ৰকাশ কৰা তো ইয়াতে কি আছে এ হেটাৰ অফ নলেজ এণ্ড লাৰ্ণিং যোনে জ্ঞান আৰু শিকি বেয়া পায় তাক কি কোৱা হয় যোনে জ্ঞান আৰু শিকি বেয়া পায় তাক কি কোৱা হয় ইয়াৰে যদি আমি অপশ্যনকেইটা চাওঁ ইয়াতে প্ৰথমটোত আছে বিব্লিঅ'ফাইল মানে হৈছে যোনে কিতাপ পঢ়ি ভাল পায় সেইবিলাকক বিব্লিঅ'ফাইল কোৱা হয় নেক্সটটো হ'ল ফিল'লজিষ্ট মানে হৈছে যোনে নতুন নতুন ভাষাবিলাক শিকি ভাল পায় তো সেইবিলাকক ফিল'লজিষ্ট বুলি কোৱা হয় আৰু মিছজাইনিষ্ট কাক কোৱা হয় যিবিলাকে নাৰী জাতিটোক বেয়া পায় মহিলাক বেয়া পায় সেইবিলাকক মিছজাইনিষ্ট কোৱা হয় আৰু লাষ্টত কি আছে আমাৰ মিছ'লজিষ্ট কাক কোৱা হয় যিবিলাকে জ্ঞান লৈ বেয়া পায় বা শিকি বেয়া পায় সেইবিলাক মিছ'লজিষ্ট কোৱা হয় তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি মিছ'লজিষ্ট নেক্সট ছেম কুৱেশ্যন এইবাৰ আহিল আমাৰ এ পাৰ্চন হু লাভছ এভৰিবডি এজন ব্যক্তিয়ে যোনে সকলোকে ভাল পায় তাক কি কোৱা হয় এজন ব্যক্তিয়ে যোনে সকলোকে ভাল পায় তাক কি কোৱা হয় আমি অপশ্যনকেইটা চাওঁ অপশ্যন এত আছে কসমপলিটেনত মানে কি হয় কসমপলিটেন মানে বেলেগ বেলেগ দেশৰ পৰা আহি একেলগ হোৱা যিবিলাক মানুহে বেলেগ বেলেগ দেশৰ পৰা আহি একেলগ হৈছে এটা জেগাত একেলগ হৈছে সেইবিলাক কি কোৱা হয় কসমপলিটেন বুলি কোৱা হয় অপশ্যন বি ফ্ৰেটিচাইড মানে হৈছে যোনে নিজৰ ভাই বা ভণ্টি হত্যা কৰে তাক কি কোৱা হয় ফ্ৰেটিচাইড বুলি কোৱা হয় তো এইটো মিল নাখায় অপশ্যন চিত আছে অল্ট্ৰিষ্টিক মানে হৈছে যোনে আনৰ ভাল ভাবে যোনে আনৰ ভালৰ কাৰণে চিন্তা কৰে সেইবোৰক কোৱা হয় অল্ট্ৰিষ্টিক এইটো অলপ মিল খাই আছে তলত আমি চাই লওঁ ডিটো চাই লওঁ আমি এৰিষ্ট্ৰক্ৰেট মানে হৈছে যাৰ ফেমিলি এটা হাই ৰেংকত আছে বা তাৰ এটা টাইটেল আছে যেনেকুৱা এটা কোম্পানীৰ মালিক বা ৰতন টাটা বা মুকেশ আম্বানী তেনেকুৱা এটা বা ডাঙৰ হাই প্ৰফাইলৰ মানুহ আৰু তো সেইবোৰক কোৱা হয় এৰিষ্ট্ৰক্ৰেট তো ইয়াতে আমাৰ এটা মিল খোৱা নাই জাষ্ট এটাই মিল খাই আছে অপশ্যন চি অল্ট্ৰিষ্টিক এ পাৰ্চন হু লাভছ এভৰিবডি যোনে সকলোকে ভাল পায় সেই বস্তুৰ কালত মিল খাই আছে অল্ট্ৰিষ্টিক কাক কোৱা হয় যোনে আনৰ ভাল চিন্তা কৰে বা ভাল দেখে সেইবোৰক কোৱা হয় তো এইটো বস্তু ইয়াৰ লগত মিল খাই আছে তো ইয়াৰ শুদ্ধটো অপশ্যন চি কাৰেক্ট এনচাৰ নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ হৰ্চ ঘোঁৰাৰ দলটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন ডি ষ্ট্ৰিং ঘোঁৰাৰ দলটোক ষ্ট্ৰিং বুলি কোৱা হয় নেক্সট হোৱাট ইজ দ্য কালেক্টিভ নাউন ফৰ এ গ্ৰুপ অফ কেট মেকুৰীৰ গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধটো অপশ্যন এ ক্লাউডাৰ মেকুৰীৰ দলটোক ক্লাউডাৰ বুলি কোৱা হয়
নেক্সট থ্ৰ' দিছ পেন ডেছ দ্য ডাষ্টবিন এইটো আমাৰ ফিলিং দ্য ব্লেংকছ আহিল তো ইয়াতে আমি কি কৰিব লাগিব থ্ৰ' দিছ পেন কলমটো থ্ৰ' কৰা পেলাই দিয়া ক'ত ডেছ দ্য ডাষ্টবিন কি হ'ব ইয়াতে শুদ্ধ উত্তৰ অপশ্যন ডি ইনটু দ্য ডাষ্টবিন ইয়াতে টু নহয় এটো নহয় আৰু অনো নহয় সেইকাৰণে ইয়াতে কি হ'ব ইনটু হ'ব থ্ৰ' দিছ পেন ইনটু দ্য ডাষ্টবিন নেক্সট হি উইল বি ডিছচাৰ্জ ডেছ এ উইক হি উইল বি ডিছচাৰ্জ হস্পিটেলৰ পৰা বা ক'ৰবাৰ পৰা সি ডিছচাৰ্জ হ'ব সি কোনোবা এটা জাগাৰ পৰা ডিছচাৰ্জ হ'ব বুলি কৈছে হোৱা নাই এতিয়ালৈকে হ'ব বুলি কৈছে ডেছ এ উইক তো ইয়াতে কি হ'ব ইয়াতে আমাৰ বিফৰটো নহয় কাৰণ উইল বি ফিউচাৰৰ কথা কৈছে ফিউচাৰ টেন্সত আছে তো বিফৰ নহয় ফ্ৰম নহয় চিন্সো নহয় তো ইয়াতে আমাৰ কি হ'ব আফটাৰ হ'ব হি উইল বি ডিছচাৰ্জ আফটাৰ এ উইক এসপ্তাহৰ পাছত সি ডিছচাৰ্জ হ'ব তো ইয়াতে শুদ্ধ উত্তৰ অপশ্যন এ আফটাৰ হি উইল বি ডিছচাৰ্জ আফটাৰ এ উইক নেক্সট ছি হেজ নট ৰিড এনিথিং ডেছ মানডে ইয়াতে আমাৰ কি আছে হেজ নট ৰিড আছে তো ইয়াতে আমি কি বহাব লাগিব হেজ নট ৰিড এনিথিং ডেছ মানডে তাই একো পঢ়া নাই কৈছে মনডে তো ইয়াতে আমাৰ ফৰ মানডে নহ'ব ফ্ৰম মানডেও নহ'ব টু মানডে নহ'ব ইয়াতে আমাৰ হ'ব অপশ্যন বি চিন্স হ'ব ছি হেজ নট ৰিড এনিথিং চিন্স মানডে সোমবাৰৰ পৰা তাই একো পঢ়া নাই ফ্লেট ইজ ডেছ দ্য ছেকেণ্ড ফ্ল'ৰ অফ দ্য বিল্ডিং এটা বস্তু মনত ৰাখিব ছাৰফেচ হওক বা ফ্ল'ৰ হওক সদায় অন বহে ছাৰফেচত বা ফ্ল'ৰত সদায় অন বহে গতিকে ইয়াতে আমাৰ কি আছে ফ্ল'ৰ আছে তো ডাইৰেক্টলি আমি অন বহাম ইয়াতে গতিকে ইয়াতে শুদ্ধ উত্তৰ অপশ্যন বি অন আৱাৰ ফ্লেট ইজ অন দ্য ছেকেণ্ড ফ্ল'ৰ অফ দ্য বিল্ডিং আৰু সকলোৱে এটা ভিডিঅ'টো লাইক কৰি যাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে ফাইণ্ড এ পেয়াৰ হুইচ ফল'জ দ্য ছেম ৰিলেশ্যনশ্বিপ এজ দ্য গিভেন পেয়াৰ ইয়াতে যিটো পেয়াৰ আছে যিটো ইয়াতে শব্দ আছে সেই দুটা মিল খাই আছে কি মিল খাই আছে অফিচ এটাৰ কাম কোনে কৰে মেনেজাৰে কৰে অফিচৰ দায়িত্ব অফিচটো গোটেই চম্ভালে ডাটা চাটা সকলোখিনি অফিচৰ কোনে কৰে মেনেজাৰে চম্ভালে মেনেজাৰৰ দায়িত্বত থাকে তো তেনেকুৱা ধৰণৰ ইয়াৰ তলৰ কোনটোই কাৰ ওপৰত কাম কৰে কাৰ দায়িত্ব চম্ভালে ইয়াৰ শুদ্ধটো সকলোৱে কমেণ্ট ছেকশ্যন জনাব অলপ ভাবিলে আপোনাৰ সকলোৱে ইয়াৰে এনচাৰটো পাব অলপ ভালদৰে ভাবক ইয়াৰ এনচাৰটো পাই যাব সকলোৱে কমেণ্ট ছেকশ্যনত ইয়াৰ এনচাৰটো জনাব আৰু সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব